গেলিছে মঙ্গলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। বিদ্যালয়খনৰ গৌৰৱোজ্জ্বল ইতিহাস ভৰিৰে মোহাৰিছে শিক্ষক শিক্ষয়িত্ৰীয়ে। বিদ্যালয়খনত নাই কোনো অনুশাসনমূলক ব্যৱস্থা। যাৰ যি মন যায় তাকেই কৰিছে। সময়মতে বিদ্যালয়লৈ নাহে বহু শিক্ষক শিক্ষয়িত্ৰী। শৈক্ষিক যাত্ৰাৰ অধপতন বিদ্যালয়খনৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল দেখি হতভম্ব হৈছে সচেতন নাগৰিক। 105 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। তাৰে ভিতৰত 41 জন শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হ'ল পৰীক্ষাত। 42 গৰাকী শিক্ষক শিক্ষয়িত্ৰী থকা বিদ্যালয়খনৰ ফলাফলে আচৰিত কৰি তুলিছে মঙ্গলদৈবাসীক। ঐতিহ্যমণ্ডিত মঙ্গলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি ছাত্ৰ সন্থাই নাগৰিক সভা অনুষ্ঠিত কৰিব লগা হৈছে যে ইয়াৰ শৈক্ষিক যিটো যাত্ৰা আছিল শৈক্ষিক যাত্ৰাৰ যি অধপতন বুলি ক'ব লাগিব। আচলতে 105 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিয়াৰ পিছত মাত্ৰ 41 গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে, য'ত 42 গৰাকী শিক্ষক শিক্ষয়িত্ৰী আছে। আৰু মঙ্গলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক যি গৌৰৱোজ্জ্বল ইতিহাস, সেই ইতিহাসক এওঁলোকে আচলতে ভৰিৰে মোহাৰি পেলোৱাৰ দৰে হৈছে। কাৰণ এই বিদ্যালয়খনৰ আজি নাগৰিক সভাত তেওঁলোকৰ সভাপতিগৰাকী শিক্ষক মণ্ডলীয়ে তেওঁলোকে কৈছে যে ইয়াত যি তেওঁলোকৰ অনুশাসনমূলক ব্যৱস্থা একো নাই। যাৰ যেতিয়া আহিব মন তেতিয়া আহে, যাৰ যেতিয়া যাব মন তেতিয়া গৈ থাকিব। গতিকে তেনেকুৱা এটা পৰিৱেশেৰে মঙ্গলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় কেতিয়াও চলিব নোৱাৰে। বিদ্যালয়খনত নাগৰিক সভা পাতিবলৈ বাধ্য হ'ল সদৌ দৰং জিলা ছাত্ৰ সন্থা। ছাত্ৰ সন্থাৰ নেতৃত্ব আৰু সচেতন নাগৰিকে জবাবদিহি কৰিলে শিক্ষক শিক্ষয়িত্ৰীক। বিদ্যালয়খনত নোহোৱা হ'ল কিয় শৈক্ষিক পৰিৱেশ? গুণগত মানদণ্ডৰ শিক্ষা ব্যৱস্থাৰ অৱনতি কিয় মঙ্গলদৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত? যাৰ বাবে গৰজি উঠিছে ছাত্ৰ সন্থা। মঙ্গলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিসমূহ শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকে সময়মতে উপস্থিত হ'ব লাগে, পাঠদান কাৰ্য কৰিব লাগে। কাৰণ আমি শিক্ষাগুৰুসকলক বেয়াকৈ ক'ব বিচৰা নাই, কিন্তু তেওঁলোকৰ যি দায়িত্ব সেই দায়িত্ব তেওঁলোকে নৈতিকতাৰে তেওঁলোকে সেই দায়িত্বসমূহ পালন কৰিব লাগে। কাৰণ যেতিয়াই যাৰ মন যায় তেতিয়াই তেওঁলোকে বিদ্যালয়ত আহিব, তেওঁলোকে বিদ্যালয়ৰ পৰা গুচি যাব। কোনোবা ল'ৰা ছোৱালী পঢ়িলে পঢ়ক, এনেকুৱা ধৰণৰ যদি তেওঁলোকে মনোভাৱ লৈ বিদ্যালয়খনত আহে তেনেহ'লে কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত কিন্তু তেনেকুৱা ধৰণৰ কাম কাজ নহ'ব। কাৰণ দৰংবাসী ৰাইজ হিচাপে আমি তীক্ষ্ণ নজৰ ৰাখিম। আৰু যি ফলাফলৰ কথা তেওঁলোকে যি ফলাফলৰ বেয়াক লৈ তেওঁলোকৰ যিসমূহ অভিযোগ বা তেওঁলোকে যিসমূহ আখুৱা দেখুৱাইছে, আখুৱা আচলতে দৰিদ্ৰ ঘৰৰ পৰীক্ষাৰ্থীয়ে আহি ভাল ৰিজাল্ট কৰিব, এনেকুৱা ধৰণৰ কথাবিলাক কিন্তু ইয়াত প্ৰাধান্য নাপায়। এইখন বাঘবৰৰ বৰদলনি চাচৰা উচ্চ মাধ্যমিক বিদ্যালয়। বিদ্যালয়খনৰ মেট্ৰিকৰ ফলাফল দেখি আচৰিত হৈছে সচেতন নাগৰিক। 31 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত মাত্ৰ 2 গৰাকীহে কোনোমতে তৃতীয় বিভাগত উত্তীৰ্ণ হ'ল। যাৰ বাবে ৰাইজে এইদৰে সাধাৰণ সভা পাতিবলৈ বাধ্য হ'ল বিদ্যালয় প্ৰাংগণত। 16 গৰাকী শিক্ষক শিক্ষয়িত্ৰী থকা বিদ্যালয়খনত নাই শৈক্ষিক পৰিৱেশ। পাঠদানতকৈ ৰাজনীতিহে অধিক চলে বিদ্যালয়খনত। 31 জন ছাত্ৰ ছাত্ৰীয়ে SLC পৰীক্ষাত অৱতীৰ্ণ হৈছিল। দেখা গৈছে তাৰে ফলাফল যেতিয়া ওলাল, সেই ফলাফল দেখা যায় যে মাত্ৰ 2 জন ছাত্ৰ ছাত্ৰী কোনোমতে পাছ কৰিছে, বাকী 29 জনৰ ৰিজাল্ট বেয়া হৈছে। এই বিষয়ে ইমান বেয়া ৰিজাল্ট হ'লে আমাৰ সমাজখন কেনেকৈ আগুৱাই যাব? সেই শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ প্ৰতি যিটো দায়বদ্ধতা সেইটো ভালকৈ পালন নকৰে। তেওঁলোকে কেৱল চৰকাৰী দায়িত্ব পালন কৰে, এটা সমাজ সেৱা মনোভাৱ সেইটো তেওঁলোকৰ মাজত নাই। আমি বেছিভাগ সময় বাহিৰতেই দেখা পাওঁ বহি থকা। আৰু কোনোবা যদি সচেতন মানুহ এই বিষয়ে অলপ বুজ লোৱাৰ কাৰণে আগবাঢ়ি আহে, তেওঁলোক বেজ্জতি কৰি পঠুৱাই দিয়াও আমি দেখা পাওঁ। শৈক্ষিক দায়িত্ব নহয়, চৰকাৰী দায়িত্ব পালন কৰাতহে অধিক গুৰুত্ব দিয়ে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীয়ে। দায়বদ্ধতা নাই প্ৰধান শিক্ষকগৰাকীৰ। বিদ্যালয়ৰ পৰিৱৰ্তে শিক্ষক শিক্ষয়িত্ৰীক বাহিৰতহে অধিক সময় দেখে ৰাইজে। প্ৰধান শিক্ষকৰ আকৌ অদ্ভুত যুক্তি। ডিচিৰ নিৰ্দেশ পালন কৰাৰ বাবেহে বিদ্যালয়ৰ ফলাফল এনে হৈছে।
নিজৰ দুৰ্বলতাৰ সলনি ছাত্ৰ ছাত্ৰীকে জগৰীয়া কৰিলে প্ৰধান শিক্ষকগৰাকীয়ে। আজি ট্ৰেইনিং কালি ঘৰে ঘৰে যাব লাগে আহোনে কৈ গুচি যায়। ডিচিছাৰো অৰ্ডাৰ আছে নহ'লে কিজানি ৰিজাল্ট ভাল নালাগে। আমি চেষ্টা কৰি চালো হয় আৰু বেষ্টটো অলপ দুৰ্বল আছিল। আমি সকলোফালে চেষ্টা কৰিছিলোঁ কিন্তু মই শেষত যাই ৰেজাল্টটো পালোঁ। মই নাই মানে ৰাজনীতি মেনে কৰা মই সিমান মই ব্ৰেইনৰ দ্বাৰা সেনেকুৱা দেখা নাই। আমাৰ শিক্ষকবিলাক স্কুলত আহি আছে। কিন্তু ইয়াত আজি প্ৰধান শিক্ষকে যিটো ষ্টেটমেণ্ট দিছে 16জন শিক্ষক শিক্ষয়িত্ৰীৰ বিপৰীতে 195 ষ্টুডেণ্ট। গতিকে ইয়াতে শিক্ষক শিক্ষয়িত্ৰী পৰ্যাপ্ত পৰিমাণে আছে আৰু ইয়াতে মেনেজিং কমিটিজন সভাপতি মোৰ মতে তেওঁ সম্পূৰ্ণ ব্যৰ্থ। তেওঁৰ একানৈকত্ববাদ, তেওঁ কেৱল লেনদেনৰ কামটো কৰে। বাকী শিক্ষাৰ ক্ষেত্ৰত ইয়াৰ সচেতন ৰাইজে যদি তেওঁতো নাপায় এনেই। আজি 4 বছৰে এই সভাপতিজনে এটা সাধাৰণ সভা দিবলৈ সাহস তেওঁৰ হোৱা নাই। কোনোবা সচেতন নাগৰিকে যদি তেওঁক ফোন কৰে বা ৰাস্তাত দেখা হ'লে কয়, তেতিয়াহ'লে তেওঁ কয় মই শিক্ষকসকলত নোৱাৰোঁ। বহু চৰকাৰী বিদ্যালয়ত এইবাৰ ফলাফল অতি শোচনীয় হৈছে। বিষয়টো কিন্তু চিন্তনীয়। চৰকাৰী বিদ্যালয়ৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ফলাফল ভাল হৈছে কিয়? চৰকাৰী শিক্ষক শিক্ষয়িত্ৰীয়ে দৰমহা লোৱাৰ সমানে গুৰুত্ব দিয়ক শিক্ষা ব্যৱস্থাত। ফলাফল বেয়া হোৱা বিদ্যালয়ৰ ওপৰত শিক্ষা বিভাগে লওক বিশেষ ব্যৱস্থা। বাঘবৰৰ পৰা শ্বহীদুল ইছলাম আৰু মঙলদৈৰ পৰা দীপেন বৰুৱাৰ ৰিপৰ্ট, আসাম টক্স।